নাম দীপাংকৰ ৰাজখোৱা, মই মাজুলী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক। এইবাৰ প্ৰায় 50 বিঘা কৃষিভূমিত মই খেতি কৰিছোঁ। তাৰে আপোনাৰ 16 বিঘা মাটিত আপোনাৰ আলু খেতি আছে, 30 বিঘা মাটিত আছে সৰিয়হ, বাকী সমান্তৰালভাৱে আছে ৰঙালাও, আপোনাৰ নহৰু আৰু বিলাহী। ইতিমধ্যে আমি একোটা ৰঙালাও ইতিমধ্যে বিকিবলৈ আমি সক্ষম হৈছোঁ। আচ্ছা, মই যোৱা বছৰ খেতিটো অলপ বেছি আছিলে, যোৱা বছৰ প্ৰায় 10 লাখমান টকা মোৰ টাৰ্ণ অভাৰ হৈছিলে। তাৰ গোটেইখিনিয়ে কিন্তু লাভৰ নহয়, তাত আপোনাৰ খৰচ যথেষ্ট থাকে। আৰু এই বছৰ মই আশা কৰিছোঁ 8ৰ পৰা 10ৰ ভিতৰত হ'ব, কাৰণ এইবাৰ আপোনাৰ আলু খেতিটো অলপ বেছিকৈ আছে। যোৱাবাৰ আলুটো কম আছিলে, প্ৰায় 8 বিঘামান আলু আছিলে, আৰু এইবাৰ আলুটো মোৰ প্ৰায় দুগুণ, প্ৰায় 16 বিঘা মাটি আলু আছে। গতিকে আলুটোত এটা ভাল উপাৰ্জন বুলি ভাবিছোঁ। তাৰ সমান্তৰালভাৱে এটা ফ্লাইং খেতি আছে ৰঙালাও খেতিটো, যিহেতু আলুটো খনাৰ সমান্তৰালভাৱে আমাৰ ৰঙালাওটো আপোনাৰ বগাই গুচি যায়। গতিকে সেই ৰঙালাওৰ কাৰণে এক্সট্ৰাকৈ মাটি আপুনি ল'বলৈ দৰকাৰ নাই। আলু দিলে, আলু খনা সমান্তৰালভাৱে ৰঙালাও বগালে, আৰু আলু খানি বিক্ৰী হোৱাৰ পিছত আপুনি ৰঙালাও বিক্ৰী কৰিব। ইতিমধ্যে মই আগতে যিখিনি ৰঙালাও কৰিছিলোঁ, ৰঙালাও মই ইতিমধ্যে আগতে মই বিক্ৰী হ'ল। তাত কিন্তু মই আলু দিয়া নাছিলোঁ, অকল মই ৰঙালাওহে দিছিলোঁ, আগতীয়াকৈ দিয়া আছিলে। সেইখিনি প্ৰায় এতিয়া 3 কুইণ্টেলমান ৰঙালাও আজি 4 দিনমানৰ আগত মই বিক্ৰী কৰিছোঁ। মোৰ কৃষি কামত প্ৰায় 10টা পৰিয়াল জড়িত হৈ আছে। এতিয়া মানে ইতিমধ্যে দেখিলেই পানী দিওঁতে, ইতিমধ্যে আজি যিহেতু বতৰ বহুত খৰাং, এতিয়া যিহেতু বৰষুণ লাগিছিলে, যিহেতু আঘোণ মাহৰ বৰষুণে বোলে সোণগুটি বৰষে, কিন্তু এইবাৰ আঘোণমহীয়া বৰষুণ নাই। গতিকে বৰষুণ নাইবা আমি কৃত্ৰিমভাৱে পানী দিবলগীয়া হৈছে। আৰু সেয়ে মানে মই যদি মিটিং মাটাঙত গুচি যাওঁ, সেই মানুহকেইজনকে মই খেতিৰ মূল মানে ভৰসা কৰি থৈ মই এৰি থৈ যাব পাৰোঁ। আৰু ফচলটো যোৱা বছৰ আপোনাৰ গুৱাহাটীও গৈছিলে, অলপ ডিব্ৰুগড়ো গৈছিলে। আৰু সৰিয়হৰ যিটো মানে আমাৰ মাজুলীত এটা চেণ্টাৰ আছে আপোনাৰ কাৰ্কিযুগ ফুলনিত, তাতে সৰিয়হটো আমি চৰকাৰ যিটো আপোনাৰ দাম আছে, সেই দামতে আমি তাত দিয়া হয়। আৰু কেতিয়াবা আমি বাহিৰতো দিয়া হয়, তাতকৈ যদি দামটো যদি অলপ ভাল হয়, তেনেকুৱা হয়। তেখেতলোকৰ পৰা মই এইবাৰ আপোনাৰ প্ৰায় 13 বেগমান আলু পাইছিলোঁ। আৰু বাকী বীজ কিবা যদি মই বিচাৰোঁ তেখেতলোকে দিয়ে, তেখেতলোক আহি মোক পৰামৰ্শও দিয়ে, বা মোকো বা পৰামৰ্শ লয় কেনেকুৱা কি হৈছে। কিন্তু মই এটা কথা জনাম যে মই সা সঁজুলিৰ ক্ষেত্ৰত পিছ পৰি আছোঁ। সেইটো কথা মই আবেদনো যোৱা বছৰৰ পৰা আবেদনো কৰিছোঁ। সা সঁজুলি যিহেতু এখন ইমানখিনি মাটি কৰোঁ কাৰণে মই এখন ট্ৰেক্টৰৰ প্ৰয়োজন খুব। আৰু ট্ৰেক্টৰখন মানে কথাটো এনেকুৱা নহয় যে আপোনাৰ ট্ৰেক্টৰটো মই ভাড়ালৈ আনিবলগীয়া হয়। আৰু নিজৰ যদি থাকে মই ইয়াতকৈ আৰু বহুলভাৱে কৰিব পাৰিম ট্ৰেক্টৰখন হ'লে মানে, কিন্তু মানে বেলেগৰ ট্ৰেক্টৰ ভাড়ালৈ আনিবলগীয়া হয়। গতিকে মই আহ্বান জনাম, যদি তেওঁলোকৰ যদি আপোনাৰ সামৰ্থ্যৰ ভিতৰত পৰে, আমাৰ লেখীয়া কৃষকক যাতে তেনেকুৱা সঁজুলিখিনি দি উপকৃত কৰিব বুলি মই আশা ৰাখিছোঁ। কিন্তু আমি এটা সংগঠনক নেতৃত্ব দিয়াৰ সমান্তৰালভাৱেও যে কৃষি ক্ষেত্ৰত যে আমি সময় দিব পাৰিছোঁ, সেইটো নিজস্ব এটা মন আৰু একাগ্ৰতা থকাৰ কাৰণে আমি দুইফালে সময় দিব পাৰিছোঁ। আজিকালি প্ৰায় মানুহৰ মুখতে শুনো যে ছাত্ৰ সন্থা মানে চান্দা সংস্থা, সেইটো আচলতে সম্পূৰ্ণ ভুল ধাৰণা, আৰু সেইটো এটা বিভ্ৰান্ত ধাৰণা মানুহৰ। আৰু সেই মানুহখিনিক মই এটা কথা ক'ব বিচাৰোঁ যে ছাত্ৰ সন্থাই কেৱল চান্দা নোতোলে, চান্দা তোলাৰ সমান্তৰালভাৱে চান্দাটো তুলিব লাগিব। আজি এটা কথা, আজি শুনক, আজি আমি সুদৰ্শন ছাত্ৰ সন্থা আছে ৰাইজৰ সংগঠন, ৰাইজৰ বাবে কাম কৰিছে, আৰু ৰাইজৰ বাবে কাম কৰোঁতে নিশ্চিতভাৱে ৰাইজৰ পুঁজিয়ে অনুষ্ঠান কৰিব লাগিব। আজি বেলেগ সমিতিও বিহু যদি পাতে, বিহু পাতিলেও সেই ৰাইজৰ বৰঙণি তুলিব লাগিব। আজি বেলেগ যদি কিবা সাংস্কৃতিক অনুষ্ঠানো পাতে, সাংস্কৃতিক অনুষ্ঠানটোতে বৰঙণি তুলিব। আমিও সেই তেনেকৈ আমি ঘৰৰ চলিবলৈ চান্দা নোতোলোঁ, আমি সেই ৰাজহুৱা কামৰ বাবে চান্দা তোলা হয়। আৰু চান্দা সংস্কৃতিটো এনেকুৱা নহয় যে চান্দা সংস্কৃতিৰে মানে আছোঁ নেতা যে চান্দা তুলি যে ঘৰ চলে, সেইটো কথা নহয়। যে এটা আমি চান্দা তোলাৰ পৰিৱৰ্তে আমি বহুতো এনেকুৱা নেতা আছে যি খেতি কৰিছে, কোনোবাই হয়তো কাৰোবাৰ দোকান আছে, কাৰোবাৰ ফিচাৰী আছে, কোনোবাই ফাৰ্ম আছে, তেনেকৈ আমাৰ কৰ্মীসকল তেনেকৈ চলি আছে। নৱপ্ৰজন্মই এটাই কথা জনাম, যিহেতু আজিকালি দেখোঁ প্ৰায় নৱপ্ৰজন্ম বিশৃংখল বা সমাজক বিশৃংখল, বা কিছুমানে কৰ্মৰ কাৰণে হায়দৰাবাদ যায়, কেৰেলা যায়, তেওঁলোক তালৈ নগৈ আমাৰ যিখিনি নৈ যিখিনি মাটি আছে, বলুকাত যিখিনি মাটি চন পৰিছে, শ বিঘা মাটি চন পৰিছে, সেই মাটিখিনি ধুনীয়াকৈ তেওঁলোকে উলিয়াই লৈ খেতি কৰিব পাৰে। এটা খেতিটো এটা এগ্ৰিকালচাৰ চেক্টৰ বহুত এটা লাভজনক খেতি বৰ্তমান, যিটো আমি যদি দেখিবলৈ পাওঁ। গতিকে তেওঁলোকক মই আহ্বান জনাম যে খেতি কৰক, খেতি বুলিয়ে নহয়, তেওঁলোকে ফাৰ্ম কৰিব পাৰে, বিভিন্ন ধৰণৰ হেৰি আছে যিখিনি বাহিৰলৈ নগৈ আমাৰ অসমতে থাকি কৰিব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।